নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে ৰেচন কাৰ্ডৰ তালিকা যি ৰেচন কাৰ্ড আছে আপোনালোকৰ সেই ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছে নে নাই, আৰু সেই যদি নাম আছে আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ দোকানী আপোনালোকক চাউল দিয়া নাই আপোনালোকে কি কৰিব, আৰু আপোনালোকে সেই তালিকা কেনেকৈ চাব, আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, মোবাইলত হওক বা কম্পিউটাৰ বা লেপটপত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এটা এটাকৈ সম্পূৰ্ণকৈ আপোনাক দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছতে চাওক, ইয়াত এটা কথা উল্লেখ কৰিছে যে দোকানীয়ে আপোনালোকক যদি প্ৰবঞ্চনা কৰিছে বা দোকানীয়ে আপোনালোকৰ যি লিষ্টত যদি নাম থকাৰ পিছতো আপোনালোকৰ চাউল দিয়া নাই তেতিয়াহ'লে কি কৰিব। তাৰ কাৰণে এটা অভিযোগ নাম্বাৰ দিছে যে আপুনি যদি সেই অভিযোগ নাম্বাৰটোত যদি আপুনি অভিযোগ দিয়ে তেতিয়াহ'লে দোকানী জেললৈ যাব লাগিব। এতিয়া কথা হৈছে আপোনালোকে প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডত নাম আছে নে নাই এইখিনি আপোনালোকে চাব লাগিব। তেতিয়াহ'লে আহক প্ৰথমতে ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে চাই লওক। প্ৰথমতে আপোনালোকে গুগলত যাব, গুগলত গৈ ৰেচন কাৰ্ড আছাম বুলি টাইপ কৰিব। ৰেচন কাৰ্ড আছাম টাইপ কৰাৰ লগে লগে চাওক ওপৰত যিটো আহিছে ষ্টেট আছামত আপোনালোকে ক্লিক কৰিব। ষ্টেট আছামত ক্লিক কৰাৰ লগে তাৰপিছতে চাওক এই পেজটো খোল খাইছে। ইয়াতে চাওক যি ৰেচন কাৰ্ড লিখা আছে ৰেচন কাৰ্ডত ৰেচন কাৰ্ড ডিটেইলছ যিটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াত আছাম আছে, যিটো অসমত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে যি ভেৰিফাই কোড আহিছে আপোনালোকে এই ভেৰিফাই কোডটো দিব। ভেৰিফাই কোডটো দিয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰিব। ভেৰিফাই কোড দিয়াৰ পিছত চাওক ইয়াত যিটো পেজ খোল খাইছে ইয়াতে অসম চিলেক্ট হৈ আছে। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰক। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপুনি এটা এটা যিখিনি আছে আপোনালোকে এই গোটেইখিনি চিলেক্ট কৰি দিয়ক। কাৰণ আপোনাৰ এতিয়া যিটো আহিছে চাওক ই পি এছ হৈছে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ দোকানী সেই দোকানীৰ নাম। এতিয়া আপোনালোকে চাব লাগিব যে আপোনাৰ ৰেচন কাৰ্ডৰ দোকানীজনৰ নাম কি। আপোনালোকে সেই নামটো বিচাৰি ইয়াৰ পৰা আপোনালোকে তাৰ নামটো চিলেক্ট কৰিব। এতিয়া চাওক মই এটা নাম এটা চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ লগে লগে এইটো আহিছে। আপোনালোকে এটা এটাকৈ গোটেইখিনি চিলেক্ট অল কৰিব। গোটেইখিনি চিলেক্ট অল কৰিব, য'ত যি বিচাৰি আছে আপোনালোকৰ চব চিলেক্ট অল কৰিব। এতিয়া আপোনালোকে ইয়াত ৰেচন কাৰ্ড ৱাইজ চিলেক্ট কৰিব। তাৰপিছত ইয়াতো অল চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কৰি ভিউ ৰিপৰ্টত ক্লিক কৰক। এতিয়া চাওক ভিউ ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে গোটেই লিষ্টটো ওলাই আহিব। গোটেই লিষ্টটো ওলাই অহাৰ পিছত আপোনালোকে চাব পাৰিব এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই। এতিয়া চাওক এই গোটেই লিষ্টটো ওলাই আহিছে। যে প্ৰথমতে চাওক যিটো দেখুওৱা হৈছে যে প্ৰথম এইটো হৈছে ৰেচন কাৰ্ডৰ নাম্বাৰ। এতিয়া ৰেচন কাৰ্ডৰ নাম্বাৰ দেখুৱাৰ লগে লগে চাওক ইফালে নাম আছে। নামৰ লগে লগে নিজৰ গাৰ্জেনৰ বা নিজৰ যি গাৰ্জেন আছে সেই গাৰ্জেনৰ নাম আছে। তাৰ লগতে চাওক যি মেম্বাৰ আই ডি তাৰ মেম্বাৰ আই ডি আছে। মেম্বাৰ আই ডিৰ পিছত আপোনালোকে চাওক এটা ইউ আই ডি নাম্বাৰ আছে। যিটো ইউ আই ডি নাম্বাৰ যদি ইয়াত নাই তেতিয়াহ'লে গম পাব যে আপুনি ৰেচন কাৰ্ডৰ চাউল নাপায়। কাৰণ আপোনালোকে ইয়াত চাওক যিখিনি মানুহৰ নাম আছে এই মানুহখিনি অলৰেডি ৰেচন কাৰ্ডত নাম আছে। যদি ইয়াত নাম থকাৰ পিছতো যদি আপোনালোকে চাউল পোৱা নাই তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগিব। আপোনালোকে য'ত ইউ আই ডি লিখা আছে এইটো চাওক ইয়াত চাওক 4-5টা ঘৰ খালী হৈ আছে। খালী হৈ থকা জেগাখিনিত আপোনালোকে যি আধাৰ কাৰ্ড নাম্বাৰ আছিল সেই আধাৰ কাৰ্ড নাম্বাৰখিনি ইয়াতে ভৰাব লাগিছিলে। আৰু এই আধাৰ কাৰ্ড নাম্বাৰটো যি ৰেচন কাৰ্ডৰ দোকানী আছে তেওঁ এইখিনি ইয়াত ভৰাব লাগিছিলে। কাৰণ তেওঁ এই আধাৰ কাৰ্ডৰ নাম্বাৰখিনি ইয়াত নভৰোৱাৰ কাৰণে আপোনালোকে চাউল পোৱা নাই। গতিকে আপোনালোকে এতিয়া কি কৰিব। এতিয়া চাওক বহুতো এনেকৈ খালী হৈ আছে য'ত আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ দিয়া হৈছিলে তাত ৰেচন কাৰ্ডৰ নাম্বাৰ নাই, যাৰ কাৰণে আপোনালোকক ৰেচন কাৰ্ডৰ যি দোকানী আছে সেই দোকানী আপোনালোকক চাউল দিয়া নাই। এতিয়া কথা হৈছে আপোনালোকৰ এই ৰেচন কাৰ্ডত আপোনালোকৰ নাম যদি প্ৰথমতে যিখিনি দেখা পাই গৈছে যে 1, 2, 4, 5জনকৈ নাম আছে, তাত আপোনালোকৰ যদি নাম আছে তেতিয়াহ'লে জানিব আপোনালোকৰ ৰেচন কাৰ্ডত নাম আহিছে। এতিয়া কথা হৈছে আপোনালোকে কি কৰিব। এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব, যি আপোনালোকৰ আধাৰ কাৰ্ড আছে যি কেইজন মানুহৰ চাউল পোৱা নাই আপুনি ইয়াত নাম থকাৰ পিছতো সেই কেইজন মানুহৰ আপুনি আধাৰ কাৰ্ড লগতে আপোনাৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ জেৰক্স কপি আপোনালোকৰ যি দোকানী আছে ৰেচন কাৰ্ডৰ দোকান সেই ৰেচন কাৰ্ডৰ দোকানীক আপোনালোকৰ যিকেইজন মেম্বাৰৰ আপোনাৰ চাউল পোৱা নাই নাম থকাৰ পিছতো সেই কেইজনৰ কাগজ পাতিখিনি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো আপোনালোকে জমা দিয়ক। জমা দিয়াৰ পিছত তেওঁলোকে এই মেম্বাৰখিনিৰ আধাৰ কাৰ্ড লিংক কৰি দিব। লিংক কৰাৰ পিছত আপোনালোকে সেই মেম্বাৰৰ চাউলখিনি আপোনালোকে পাই যাব। তো যদি আপোনালোকে বিচাৰে যে এই লিষ্টখন ডাউনলোড কৰি ৰাখিম, ইয়াত চাওক এক্সেল PDF আপোনালোকে ইয়াত
আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰিব। চাওক তাৰপিছতো যদি আপোনালোকৰ সমস্যা সমাধান নহয় তেতিয়াহ'লে চাওক এই নাম্বাৰটোত আপোনালোকে অভিযোগ দিব পাৰিব যে আপোনালোকৰ যে কি অসুবিধা হৈ আছে, আপোনালোকে চাউল কিয় পোৱা নাই, আপোনালোকৰ কিহৰ কাৰণে চাউল পোৱা নাই, এই সকলোখিনি কথা ইয়াতে আপোনালোকে অভিযোগ দিব পাৰিব। ধন্যবাদ।